নমস্কাৰ। 1 টকাত অসমেৰি কোনো নাযায়। 5 টকা হ'লে 4 টকা দিব লাগে। তাৰ মানে 1 টকাৰ খেল। গতিকে অসমৰ কিছু মানুহৰ বেপাৰ বাণিজ্য প্ৰায় বেয়া। গতিকে 1 টকাৰ হিচাপ বাদ দি কোটি কোটি টকা থকা মানুহক এটা উপদেশ দিয়ক, তেওঁলোকে যাতে টকা খৰচ কৰে। কেৱল কোটি কোটি টকা উপাৰ্জন কৰি 1 টকা বচাবগৈ অসমৰ সাধাৰণ মানুহৰ অৰ্থনৈতিক ব্যৱস্থাটো ভাঙি নেপেলাব। যিমান পাৰে ধনী ব্যক্তিসকলক, যিসকলৰ পেঞ্চনেই সদায় মানে ডেইলি 3000 টকামানকৈ পায়, তেওঁলোকক সকলো সাধাৰণ শ্ৰেণীৰ পৰা সকলো বস্তু কিনিবলৈ খৰচ কৰিবলৈ যাতে তেওঁলোকে উপাৰ্জন কৰিব পাৰে, তেতিয়াহে চৰকাৰৰ ঘৰতো ৰাজহ সোমাব। 620.27 কৰোৰ অসম চৰকাৰৰ ঘাটি বাজেট, তেওঁলোকৰ লোকচান। গতিকে মানুহৰ বেংকত কেৱল টকা থাকিলেই নহ'ব, টকাসমূহ ভাল কামত ব্যৱহাৰ কৰিব লাগিব, তেতিয়াহে অসমৰো উন্নতি হ'ব। কেৱল নিজৰ বাবে বা পৰিয়ালৰ বাবে চিন্তা কৰিলে নহ'ব, সকলোৰে বাবে চিন্তা কৰক। সমাজৰ সকলো মানুহৰে এই 1 টকাৰ খেলটোত নাথাকিব। 1 টকাই দি কোনো অসমেৰি নাযায়। 1 টকা মানে বুজিটো পাইছে, 5 টকা হ'লে 4 টকা দিব লাগে। এই 1 টকাটো নিদিলেও কোনো এই অসমেৰি নাযায়, মোৰ অনুভৱ। গতিকে পাৰিলে কোটি টকা থকা মানুহে যাতে সমাজত কিদৰে তলৰ মানুহখিনিক উঠাব পাৰে, এই ব্যৱস্থাটো তেওঁলোকে ভাবক। সকলোৱে একগোট হৈ যেতিয়া যোগদান কৰিব, তেতিয়া শক্তিশালী হ'ব। ধন্যবাদ।